Good evening, everyone. আজি আমাৰ মিডিয়া ফ্ৰেণ্ডছবিলাক চবকে ৱেলকাম জনাইছোঁ আমাৰ এই প্ৰেছ কনফাৰেঞ্চ পেৰালিম্পিক এছ'চিয়েশ্যন অফ আছামৰ। চবতছে প্ৰথমতে আই উড লাইক টু এনাউন্স ডেট আমাৰ 5th অল আছাম পেৰা স্পৰ্টছ মিট 2025 এইটো অগষ্টৰ 8 অগষ্টৰ পৰা ষ্টাৰ্ট হ'ব টিল 10th of August। আৰু আপোনালোকৰ থ্ৰু দি মানে উই লাইক টু ইনফৰ্ম অল দি প্লেয়াৰ্ছ যিমান পাৰে মানে উই উড লাইক মেক্সিমাম পাৰ্টিচিপেশ্যনছ। ত' আপোনালোকৰ পৰা এইটো আমাৰ লাইক সহায় লাগে কি আপোনালোকে যেন নিউজটো মানে চবকে যেন স্প্ৰেড কৰিব পাৰে। আৰু এইবাৰ আমাৰ এই স্পৰ্টছত আমাৰ 6টা আমাৰ ইভেণ্টছ আছে, য'ত হ'ল আপোনাৰ পেৰা স্পৰ্টছৰ আমাৰ পেৰা এথলেটিক্স আছে, যোনটো সৰুসজাই ষ্টেডিয়ামত হ'ব। পেৰা চেছ সৰুসজাই ষ্টেডিয়ামত। পেৰা চুইমিং, পেৰা বেডমিণ্টন, পেৰা টেবল টেনিছ এইটো আপোনাৰ বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত হ'ব। আৰু পেৰা বছিয়া এইটো উদয়াচলত হ'ব এইটো আপোনাৰ। প্লাছ আপোনাৰ এইবাৰ আমাৰ এই খেলত আমি 2টা নতুনকৈ স্পৰ্টছ ইণ্ট্ৰডিউচ কৰি আছোঁ এথলেটিক্সত। এটা হ'ল আপোনাৰ ক্লাব থ্ৰ' আৰু এটা হ'ল আপোনাৰ ৰান ফৰ দি ভিজুৱেলি ইম্পেয়াৰ্ড। তো এইটো আপোনাৰ উইথ আ গাইড ৰানাৰৰ লগত আপোনাৰ ভিজুৱেলি ইম্পেয়াৰ্ড ৰানাৰজনে দৌৰে। এইটো আমাৰ প্ৰথমবাৰৰ কাৰণে আমি ইণ্ট্ৰডিউচ কৰি আছোঁ আমাৰ অসমত। চ' এই দুটা আমাৰ নতুনকৈ মানে এথলেটিক্সত ইভেণ্ট হৈ আছে। প্লাছ এইবাৰ আমি এক্সপেক্ট কৰি আছোঁ, এতিয়ালৈ আমাৰ অলৰেডি 350+ মানে এথলেটিক্সে আমাৰ মানে এথলিটছে অলৰেডি এণ্ট্ৰি পঠিয়াইছে। আৰু আশা কৰোঁ কি আপোনালোকৰ থ্ৰু দি যেতিয়া নিউজটো যাব আৰু প্লেয়াৰ্ছে যেন আহে আমাৰ জইন কৰে। অলৰেডি 350 প্লেয়াৰ্ছ প্লাছ অফিচিয়েলছ আৰু এস্কৰ্টছ প্লেয়াৰ্ছবিলাকৰ লগত যোনটো এস্কৰ্ট। ত' উই হেভ অলৰেডি এৰাউণ্ড 550 পাৰ্টিচিপেণ্টছ মানে আপোনাৰ এস্কৰ্ট, অফিচিয়েল, ডিষ্ট্ৰিক্ট অফিচিয়েলছ আৰু প্লেয়াৰ্ছ মিলাই অলৰেডি 550জন অলৰেডি আমি এণ্ট্ৰি পাইছোঁ। আৰু আশা কৰোঁ যে এইটো নাম্বাৰ্ছ 600 ক্ৰছো কৰিব লাগে। আৰু তেওঁলোকৰ কাৰণে আমি হোটেলছ অৰ্গেনাইজ কৰি মানে এৰেঞ্জ কৰিছোঁ একমডেশ্যনত। আৰু হোটেলবিলাক চব আপোনাৰ AC একমডেশ্যন হয়। আৰু প্লাছ যি ট্ৰান্সপৰ্ট আমি একমডেশ্যন কৰিছোঁ মানে একমডেট কৰিম তেওঁলোকৰ কাৰণে ট্ৰান্সপৰ্টেশ্যন, ডেট উইল বি দি নতুন চৰকাৰৰ যোনখন আপোনাৰ ল' ফ্ল'ৰ বাছ আছে, তাকি আপোনাৰ হুইল চেয়াৰ পাৰ্টিচিপেণ্টবিলাকেও যেন ইজিলি এক্সেছ কৰিব পাৰে, বাছত উঠিব পাৰে। তো আমি সেই ট্ৰান্সপৰ্ট সেইকেইখন ইউজ কৰিম আমি এই কম্পিটিশ্যনত। আৰু আমাৰ যি খোৱা লোৱা ব্যৱস্থা আছে, আমি আমাৰ 500-600 পাৰ্টিচিপেণ্টছবিলাকৰ কাৰণে আমি সৰুসজাই ষ্টেডিয়ামৰ কম্পাউণ্ডতে আমি খোৱা লোৱাখিনি ব্যৱস্থা কৰিম, তাকি তেওঁলোকে যেন ইফালে মানে তেওঁলোকৰ যেন একো ইনকনভিনিয়েঞ্চ নহয়। আৰু তেওঁলোকক আমি ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ আমি গোটেইখিনিয়ে আমি তাতে প্ৰভাইড কৰিম। নাই, পেৰা স্পৰ্টছ এইবাৰ চেছটো যোনটো হয় এইটো নিউ ইভেণ্ট। PCI পেৰালিম্পিকত এইবাৰ নতুনকৈ ইণ্টাৰনেশ্যনেল লেভেলত ইণ্ট্ৰডিউচ হৈছে। চ' আমিও এইবাৰ পেৰা চেছটো আমাৰ ষ্টেট লেভেলত আমি ইণ্ট্ৰডিউচ কৰি আছোঁ। লগতে ক্লাব থ্ৰ' আৰু লগতে ক্লাব থ্ৰ' বুলি এটা আছে ইভেণ্ট আপোনাৰ। আৰু প্লাছ আপোনাৰ ভিজুৱেলি ইম্পেয়াৰ্ড এইটো আগতেও আছিল, কিন্তু আমি আমাৰ ইয়াতে এইটো প্ৰথমবাৰৰ কাৰণে ইণ্ট্ৰডিউচ কৰি আছোঁ আমাৰ আছাম ষ্টেট মিটত। পাৰ্টিচিপেণ্ট আপোনাৰ উই আৰ এক্সপেক্টিং এৰাউণ্ড 600+। এতিয়ালৈ আপোনাৰ ধৰক 300তকৈ অলপমান বেছি আপোনাৰ পাৰ্টিচিপেণ্টছ মানে এথলিটছে নাম দিছে। প্লাছ আপোনাৰ তেওঁলোকৰ এস্কৰ্ট আছে, যোনে হুইল চেয়াৰত বা তেওঁলোক আছে, এস্কৰ্টছ আছে। প্লাছ আপোনাৰ ডিষ্ট্ৰিক্টৰ অফিচিয়েলছ আহিব। তো চব মিলাই উই হেভ এৰাউণ্ড 550 এতিয়ালৈ আমি পাইছোঁ এণ্ট্ৰি। তো এক্সপেক্ট কৰোঁ কি 600 ক্ৰছ কৰিব যেন। গেষ্ট অফ অনাৰ আমি আমাৰ ইনভিটেশ্যন এতিয়া পঠিয়াই আমি দিছোঁ আমাৰ স্পৰ্টছ মিনিষ্টাৰ, বাট উই আৰ নট চিয়'ৰ তেওঁলোকৰো স্কেডিউল থাকে। তো আমি আমাৰ ডিষ্টিংগুইছ গেষ্ট আপোনাৰ ধৰক ডাইৰেক্টৰ স্পৰ্টছৰ থ্ৰু আছে, চবে আহে যোন আহে এতিয়া। We are waiting for their confirmations. ফেডাৰেশ্যনৰ এনে আমি ইনভিটেশ্যন দিছোঁ টু দ্য প্ৰেছিডেণ্ট। এতিয়া তেখেত যদি পাৰে তেখেত আহিব, আমাক জনাব আৰু এইকেইদিনতে। আৰু লগতে আমাৰ যিখিনি লোকেল আমি হেৰিখিনি আছে, ডিষ্টিংগুইছ গেষ্ট কিছুমান আছে, তেওঁলোককো আমি ইনভাইট কৰিছোঁ। লেটছ চি till we get the confirmations. We cannot say that who are coming, but hope best of the best personalities will be there to encourage us.
আৰু জাষ্ট টু ইনফৰ্ম ইউ অল, আমাৰ অলৰেডি এজ এন অবজাৰ্ভাৰ আমাৰ PCI এক্সিকিউটিভ মেম্বাৰ ডক্টৰ সুতাপা চক্ৰৱৰ্তী আছে অলৰেডি, যোনে আমাৰ অবজাৰ্ভ কৰিব এজ পাৰ্ট ফ্ৰম দি PCI। তেওঁ আছে অলৰেডি আমাৰ ওচৰত। স্পনচাৰ্ছ আপুনি আমাৰ দেখা পাইছে, আমাৰ অলৰেডি লগাই আছে। এণ্ড দিছ ইজ পাৱাৰ্ড বাই SBI। তো আমাৰ আপুনি বেনাৰত দেখাই পাব। This event is powered by this 5th All Assam Para Sports Meet is powered by SBI. So our main sponsor all SBI. But বাকি our co-sponsors খিনি আপুনি দেখিব, নুমলীগড় ৰিফাইনেৰী, তাৰপিছত অইল ইণ্ডিয়া, APL, UCO Bank, আৰু আছে স্পন্সৰ্ছ অলপমান। এইটো আপোনাৰ 3দিনীয়া খেল হয়। 8th আপোনাৰ গোটেই পাৰ্টিচিপেণ্টছখিনিয়ে ৰিপৰ্ট কৰিব, এণ্ড 9th আৰু 10th আপোনাৰ মেইন ইভেণ্টছখিনি আপোনাৰ ষ্টাৰ্ট হ'ব। হি ইজ দি চিলভাৰ মেডেলিষ্ট আপোনাৰ ৱৰ্ল্ড গ্ৰেণ্ড ফিক্স পেৰা এথলিট মিটত। ই এইবাৰ মাৰ্চত আপোনাৰ চিলভাৰ মেডেল পাইছিল। আমাৰ মাজত আছে সি। আৰু আপোনালোকক আমি মানে সুখী হ'ম জনাবলৈ কি ভাৰত ছেত্ৰী, সি বছিয়া প্লেয়াৰ হয় আমাৰ, আৰু হি ইজ গোয়িং টু কাজাকিস্তান টু পাৰ্টিচিপেট ইন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ ফৰ বছিয়া। আৰু লগতে আপোনাৰ কিছুদিন আগতে আপোনাৰ জুনিয়ৰ চাব জুনিয়ৰ আপোনাৰ এছিয়ান গেমছৰ যোনটো আপোনাৰ ট্ৰায়েল হৈ গ'ল বছিয়াৰ, তাতে আমাৰ দুগৰাকী অলৰেডি প্লেয়াৰ্ছ তাতে ছাকচেছ হৈছে। তেওঁ হ'ল আপোনাৰ ৰীতা দাস আৰু আপোনাৰ জগদীশ বসুমতাৰী। তো এই দুজন আপোনাৰ প্লেয়াৰ অলৰেডি দে হেভ কোৱালিফাইড ফৰ দি জুনিয়ৰ এছিয়ান গেমছ হুইচ উইল বি হেল্ড ইন ডুবাই ইন ডিচেম্বৰ 2025। আৰু আপোনাৰ ট্ৰায়েলছ আহি আছে ফৰ দি আপকামিং এথলেটিক্স আৰু ছুইমিঙৰ কাৰণে ট্ৰায়েলছ আহি আছে ফৰ দিছ জুনিয়ৰ এছিয়ান গেমছ ইভেণ্ট। তাতে আমি আশা কৰোঁ কি আমি যেন আমাৰ আৰু যোনজন পাৰ্টিচিপেণ্টছ আছে মানে নাম্বাৰটো বঢ়াব পাৰোঁ, যেন ছুইমিঙত আৰু আপোনাৰ এথলেটিক্সত যেন আমি নাম্বাৰছ বঢ়াব পাৰোঁ প্লেয়াৰ্ছৰ। চ' উই আৰ এক্সপেক্টিং লাইক এটলিষ্ট আমি 4 या 5 মেম্বাৰ্ছ বা আৰু বেছি যদি পাৰোঁতো ভালে কথা। তো এটলিষ্ট 4 or 5 মেম্বাৰ্ছ শুড বি দেয়াৰ ইন দ্য টিম। উই আৰ এক্সপেক্টিং দ্যাট মাছ। 22খন ডিষ্ট্ৰিক্ট আছে আমাৰ যোনে এণ্ট্ৰি পঠিয়াইছে এতিয়ালৈ। আৰু আমি এক্সপেক্ট কৰি আছোঁ যেনেকৈ 2খনমান ডিষ্ট্ৰিক্ট ধৰক নগাঁও আছে, তেওঁলোকে 2জনমানে কনফাৰ্ম কৰিছে যে পাৰ্টিচিপেট কৰে আৰু নাম্বাৰ্ছ বাঢ়ি যাব। আৰু আপোনালোকৰ থ্ৰুদি যদি আৰু ধৰক মৰিগাঁও চৰিগাঁও এনেকৈ যদি ডিষ্ট্ৰিক্টে প্লেয়াৰ্ছ আহে। এতিয়া ধৰক যোনজন আমাৰ হেৰি আপোনাৰ যোনটো আপোনাৰ ভিজুৱেলি ইম্পেয়াৰ্ডৰ কাৰণে যোনটো আছে, আমি এক্সপেক্ট কৰিছোঁ কি এটলিষ্ট 4-5জনটো প্লেয়াৰ আহে যেন। এইটো আমি যিমান পাৰোঁ কণ্টেক্ট কৰিছোঁ প্লেয়াৰ্ছবিলাকক, কাৰণ তেওঁলোকৰ কাৰণেও বস্তুটো নতুন। আমাৰ অসমত বস্তুটো নতুন হয় কি আমাৰ উই ডোণ্ট হেভ ভিজুৱেলি ইম্পেয়াৰ্ড ৰানাৰ্ছ। তো লং জাম্প মাৰা তেওঁলোকৰ কাৰণে হেৰি এইটোতো নতুন হয়। তো উই আৰ ট্ৰাইং কি তেওঁলোক আহে, উই উইল গাইড দেম যিমান পাৰোঁ। তাৰ লগতে আপোনাৰ ক্লাব থ্ৰ'টো ইটছ বেচিকেলি আপোনাৰ যোন মানে একদম যোন আপোনাৰ ফিজিকেলি মানে ডিচেবলড পাৰ্চন হয়, তেওঁলোকৰ উইথ লিমিটেড এবিলিটিজ, তেওঁলোকৰ কাৰণে হয়। তো এই বস্তুটো অলপমান টেকনিকেল গেম হয়, কাৰণ ক্লাবটো উঠাই থ্ৰ' কৰা অলপমান টেকনিকেলিটি লাগে এটা, কাৰণ চবৰ কাৰণে নহয় এই গেমটো। তো আমি এক্সপেক্ট কৰোঁ কি যোনখিনি প্লেয়াৰ্ছ আছে আমাৰ এনেকুৱা, তেওঁলোকক যেন আমি ভালকৈ গাইড কৰিব পাৰোঁ। চ' উই আৰ এক্সপেক্টিং 4-5 প্লেয়াৰ্ছ ইন ইচ ডিচিপ্লিন এট দি বিগিনিং। দিছ ইজ দ্য বিগিনিং। এইবাৰতো আমি ফাৰ্ষ্ট টাইম ইণ্ট্ৰডিউচ কৰি আছোঁ, চ' সেইকাৰণে এতিয়ালৈ আমাৰ তেনেকুৱা হোৱা নাই। বাট যেতিয়া ইণ্ট্ৰডাকশ্যন হ'ব, ল'ৰা ছোৱালীয়ে দেখিব, তেওঁলোকে যদি আগবাঢ়ি আহে, তেতিয়া আমি লাহে ধীৰে তেওঁলোকৰ ট্ৰেইনিঙৰ কাৰণে আগন্তুক দিনত মানে ব্যৱস্থা কৰিম। কাৰণ আমাৰ ক'ব গ'লে আমাৰ ষ্টেটত সেইটো বস্তু এতিয়ালৈ ইণ্ট্ৰডিউচেই হোৱা নাই। চ' দিছ ইজ ফৰ ইণ্ট্ৰডাকশ্যন। স্পৰ্টছটো কি হয় আগতেতো সেইটো দেখুৱাব লাগিব। চ' আমাৰ এইটো এইবাৰৰ প্ৰচেষ্টা এইটোৱে যে উই ৱান্ট টু শ্ব' দেম ডেট হোৱাট টাইপ অফ গেম ইট ইজ। দেন অনলি যেতিয়া ইণ্টাৰেষ্টেড প্লেয়াৰ্ছবিলাক আগবাঢ়ি আহিব, উই হোপ ডেট ইন ফিউচাৰ ট্ৰেইনিঙৰ ব্যৱস্থাটো আমি ৰাখিম। যোনে কোচেছ আছে, যোনে আপোনাৰ প্ৰশিক্ষণ দি আছে প্লেয়াৰ্ছবিলাকক, আৰু আমি নেশ্যনেলত মেডেলটো পাই আছোঁ। বাকী এইবিলাক যেতিয়া নতুন খেল আহে, আমি আগে
কোচ এজনক হায়াৰ কৰাৰ আগতে, কোচ এজন লোৱাৰ আগতে আমি চাবও লাগিব কিমান আমাৰ ইণ্টাৰেষ্টেড মানুহ আছে, প্লেয়াৰ্ছ আছে, চ' ডেট উই কেন ট্ৰেইন দেম। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, website www.aipguwahati.in